এই ইতিমধ্যে আমাৰ উপৰোক্ত এজন সতীৰ্থই কৈ গৈছে সকলো কথা তথাপিতো আমি ক'বলৈ বিচাৰিছোঁ আমাৰ যিবিলাক দাবী সেই মূল দাবীবিলাক আমি বাৰে প্ৰতি চৰকাৰক বা বিভাগত অৱগত কৰি থকা হৈছে কিন্তু তেওঁলোকে আমাৰ এই দাবীবিলাক গুৰুত্ব সহকাৰে লোৱা নাই বুলি আমি ভাবিছোঁ আমি আশা ৰাখিছোঁ এইবাৰ আমি যি কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচীত আমি নিশ্চয় সফল হ'ম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় আমাক গুৰুত্ব সহকাৰে ল'ব এই কথা আমি এইবাৰ নিশ্চয় আশা ৰাখিছোঁ বৰ্তমান আমাক তেওঁলোকে তেখেতসকলে যিটো পাৰিতোষিক দি থৈছে আচলতে চেলেৰি নহয় এক ন্যূনতম পাৰিতোষিক যিটো কাৰণে আমাৰ পৰিয়াল চলিবলৈ অসুবিধা হৈছে তাৰোপৰি আমাৰ এই যিটো ব্যৱস্থাৰে আমি কাম কৰিবলগীয়া হৈছে আমাৰ কোনো বন্ধৰ ব্যৱস্থা নাই আমি সেকেন্ড স্যাটাৰডে ফোৰ্থ স্যাটাৰডে সানডেকে আদি কৰি সকলো দিনতে আমি কাম কৰিবলগীয়া হৈছে দিনে ৰাতি আমি কাম কৰিবলগীয়া হৈছে ইয়াৰ উপৰি এই কাম কৰাৰ বিনিময়ত আমাক তেখেতসকলে যেনেদৰে গুৰুত্ব সহকাৰে ল'ব লাগিছিলে আমি তেখেতসকলে সেই গুৰুত্ব দিয়া নাই ইয়াৰ উপৰি আমাৰ যিটো আমাৰ 60 বছৰৰ যিটো জব সিকিউৰিটি সেইটো আমাক কৰি দিয়া নাই সমকামৰ সমবেতনৰ যিটো আমি কৰিব লাগে সেইটো কৰা নাই আমি ভাবিছোঁ HR পলিচি যিটো হ'ব লাগে সেইটো আমাৰ হোৱা নাই গতিকে এইবাৰ সমস্তখিনি যাতে বিভাগে আৰু চৰকাৰৰ সহযোগত আমি এই সুবিধাবিলাক পাওঁ তাকে আমি এইবাৰ আশা ৰাখিছোঁ আজি আপোনালোকে কিহৰ কাৰণে প্ৰতিবাদ কৰিছে বা আপোনালোক আসলতে এই কাৰ্যালয়টোৰ কি হয় আসলতে আমি আসলতে সদৌ অসম পঞ্চায়ত এণ্ড গ্ৰাম্য উন্নয়ন বিভাগৰ সকলো কৰ্মচাৰী মানে ঠিকাভিত্তিক কৰ্মচাৰী একগোট হৈ পেলাই আজি এই ধৰ্মঘটটো কৰিছোঁ আমাৰ প্ৰধানকৈ 4টা দাবী আছিলে আমি বহুত দিনৰ পৰা এইটো দাবী কৰি আছিলোঁ কিন্তু আজিলৈকে ফুলফিল হোৱা নাই তাৰমানে প্ৰথমটো আছিলে আমাৰ যোনটো ন্যূনতম দৰমহা এই দৰমহাটোৰ পৰা 30,000 টকা আৰু আমাক বঢ়াব লাগে নেক্সটটো আছিলে আমাৰ চাকৰি সুনিশ্চিতকৰণ 60 বছৰলৈকে আমাৰ চাকৰি সুনিশ্চিতকৰণ কৰিব লাগে দ্বিতীয়টো আছিলে আমাৰ ইয়েৰলি আমাৰ 10% মানে ইনক্ৰিমেণ্টটো প্ৰত্যেক বছৰে যাতে হয় তাৰমানে প্ৰত্যেকবাৰে তাৰমানে আমি ইনক্ৰিমেণ্টৰ কাৰণে ধৰি লওক চৰকাৰৰ লগত বা বিভাগীয় অফিচত গৈ পেলাই আমি যোগাযোগ কৰিব লগা হয় সেইটো যাতে নহয় আমি ইয়েৰলি আমি সেই ইনক্ৰিমেণ্টটো পাওঁ আৰু তৃতীয়তে আছিলে আমাৰ HR পলিচিটো আমাৰ ইমপ্লিমেণ্ট কৰিব লাগে এইখিনিয়ে আছিলে আমাৰ দাবী আৰু এইটো আচলতে আমি চৰকাৰৰ বিপক্ষে দাবী নহয় আমি চৰকাৰৰ ওচৰত দাবীহে জনাইছোঁ যে এইকেইটা বস্তু আমি বহুত দিনৰ পৰা যিহেতু তেওঁলোকক দাবী জনাই আহিছোঁ যে আমাক এইকেইটা বস্তু লাগে আৰু এইকেইটা বস্তু দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত হাতজোৰ কৰি পেলাই মানে মিনতি কৰিছোঁ আপোনালোকৰ ইয়াত কৰ্মচাৰী এতিয়া কিমানমান কৰ্মচাৰী আছে সমগ্ৰ অসমতে হওক বা আপোনালোকৰ কিমানমান আছে কৰ্মচাৰী আমাৰতো গোটেই সমগ্ৰ অসমত প্ৰায় 8,000ৰ ওপৰত কৰ্মচাৰী আছে আৰু আমাৰ পূব যোৰহাট উন্নয়ন খণ্ডত 40 জন কৰ্মচাৰী আছে এইসকলৰ মানে এতিয়া কৰ্ম কৰাৰ দিন এনে কিমান বছৰ হৈ উকলি গৈছে বা কিমান দিন হৈছে কিমান এইটোতো আপোনাৰ 16-17 বছৰ হৈ গৈছে আমাৰ 2008 চনৰ পৰা ইয়াত চাকৰি কৰি থকা হৈছে আৰু প্ৰায়খিনিয়ে ধৰি লওক এই তাৰমানে পাৰ হৈ গৈছে যে আকৌ নতুনকৈ চাকৰিত কিবা এপ্লাই কৰিব আৰু এজনৰ আমাৰ অলৰেডি অৱসৰো হৈছে তাৰমানে অৱসৰৰ সময়ত যিটো পাব লাগে বা তেনেকুৱা ধৰণৰ কিবা তেনেকুৱা একো আমাৰ নাই আপোনালোক সুবিধা হিচাপে কি পাই আছে এতিয়া বৰ্তমান এতিয়াতো আমি সুবিধা হিচাপে আমাৰ এই EPF-টো কাটিছে এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড তাৰপিছত চাইল্ড কেয়াৰৰ কাৰণে তাৰমানে এটা পইচা দিয়ে আৰু এইফালে আপোনাৰ মোবাইলৰ আৰু ধৰি লওক ফিল্ড ডিউটিৰ কাৰণে 500 টকা আৰু 250 টকা দিয়ে সেইটোৱে পাই আছে আপোনালোকৰ এই প্ৰতিবাদ এইটো যিটো আপোনালোকৰ প্ৰতিবাদী কাৰ্যসূচী লৈছে কিমান দিনীয়া লৈছে বা কেনেকৈ ধৰণে এতিয়া প্ৰথম পৰ্যায়ত আমি 3 দিনৰ কাৰণে যোৱা 11 তাৰিখৰ পৰা লৈছিলোঁ আজি 13 তাৰিখ আজি 3 দিনৰ কাৰণে আমি ব্লক লেভেলত লৈছিলোঁ ইয়াৰ পাছত আমি 18-19ত আমি জিলা পৰ্যায়ত ল'ম জিলা পৰিষদ বা DC অফিচৰ ওচৰত তাৰপিছত আমি নেক্সট আমাৰ চেণ্ট্ৰেল কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব কেনেকৈ হয়তো কৰিব পাৰি আন্দোলনটো কৰিব পাৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত